ইতিবাচক কথা মই ক'ব খুজিছোঁ। আজি যেতিয়া অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ বিষয়টো আহিল, অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ মই আমি কাৰ্যনিৰ্বাহকত আটাইগৰাকী সহকাৰী সাধাৰণ সম্পাদকৰ আমি মত ল'লোঁ। মত লৈ ৰাজ্যিক কাৰ্যনিৰ্বাহকত যেতিয়া ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে সৰজুন হানছেৰ নাম আমাৰ সভাপতি উৎপল শৰ্মাৰ মই যেতিয়া প্ৰস্তাৱ উত্থাপন কৰিলোঁ, সমগ্ৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকে থিয় হৈ সৰ্বসন্মতক্ৰমে হৰ্ষোল্লাসেৰে এই প্ৰস্তাৱ গৃহীত কৰিছে। মই ভাবোঁ অসম ছাত্ৰ সন্থাৰ মজিয়াত এইটো এটা ঐতিহাসিক ঘটনা, খুব আনন্দৰ বিষয়, খুব গৌৰৱৰ বিষয়। গোটেই বিষয়টো হ'ল যে আগতে অসম চুক্তিৰ ৬ নম্বৰ দফা অনুসৰি যিবোৰ দাবী আছিল, ছাত্ৰ সন্থাৰ দাবী চনত আছিল। এতিয়া কেন্দ্ৰীয় চৰকাৰে গঠন কৰিলে বিপ্লৱ শৰ্মা কমিটি। এতিয়া ছাত্ৰ সন্থাৰ দাবী হৈ থকা নাই, এতিয়া বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন হ'ল। এতিয়া প্ৰতিবেদন কাৰ্যকৰী হ'ব লাগিব। প্ৰতিবেদনৰ সময়তে দিয়া হৈছিল, প্ৰতিবেদন দিয়াৰ পিছত ৪ বছৰ পাৰ হৈ গ'ল। ৪ বছৰৰ পিছত অসম কেবিনেটে কৈছে যে আমি ৫৭টা ৰাজ্য চৰকাৰৰ আওতাত থকা বিষয় কাৰ্যকৰী কৰিম আৰু ১৫ এপ্ৰিলৰ ভিতৰত কাৰ্যকৰী কৰিম। বিষয়টো আমি ইতিবাচকভাৱে লৈছোঁ, কিন্তু কেন্দ্ৰীয় চৰকাৰৰ আওতাত থকা বিষয়সমূহ কাৰ্যকৰী হ'ব লাগিব। তাৰ কাৰণেও অসম চৰকাৰে পদক্ষেপ ল'ব লাগিব আৰু প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে ফলপ্ৰসূ পদক্ষেপ ল'ব লাগিব, কাৰণ তেখেতসকলে অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছে দাড়ি কমা সহ কাৰ্যকৰী কৰিম আৰু কমিটিখন গঠন কৰিছে কেন্দ্ৰীয় চৰকাৰে। গতিকে আমি প্ৰতিবেদনৰ সকলো পৰামৰ্শ, কেন্দ্ৰীয় চৰকাৰৰ আওতাত থকা, অসম চৰকাৰৰ আওতাত থকা সকলো পৰামৰ্শ কাৰ্যকৰী হ'ব লাগিব আৰু সকলো পৰামৰ্শ কাৰ্যকৰী নকৰালৈকে আমাৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টা আমি অব্যাহত ৰাখিম, কাৰণ আমাক সাংবিধানিক ৰক্ষা কবচ লাগিব। ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব লোৱা সৰজুন হানছেক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সৰজুন হানছে ডাঙৰীয়া গুৱাহাটী বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ ছাত্ৰ আছিল। এতিয়া LLM পঢ়িবৰ কাৰণে প্ৰস্তুতি চলাই আছে। তেওঁৰ নেতৃত্বত ডিফু আঞ্চলিক ছাত্ৰ সন্থা গঠন হৈছিল। কাৰ্বি আলঙত কাৰ্বি আলং জিলা ছাত্ৰ সন্থাৰ সংগঠন আন সদস্যসকলৰ সহযোগত প্ৰসাৰৰ কাৰণে তেখেতে নেতৃত্ব লৈ আছে আৰু সেইগৰাকী ছাত্ৰ নেতাই আজি অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰাৰ মুহূৰ্তটোত মই অতি আনন্দিত আৰু গৌৰৱান্বিত। আৰু সৰজুন হানছে ডাঙৰীয়াৰ নেতৃত্বত আমি অসম ছাত্ৰ সন্থাৰ পৰিয়ালটোৱে অসম আৰু অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে অধিক বলিষ্ঠভাৱে আগুৱাই যাব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস। পাহাৰ ভৈয়াম সকলোৰে মাজত, সকলো খিলঞ্জীয়া মানুহৰ মাজত সমন্বয় সম্প্ৰীতি এই বান্ধোন অধিক কটকটীয়া কৰি আগবাঢ়ি যাবলৈ আমি সক্ষম হ'ম, সেই বিশ্বাস আমি ৰোপণ কৰিছোঁ। আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সৰজুন হানছে ডাঙৰীয়াক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অসমৰ জনসাধাৰণক অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব লোৱা সৰজুন হানছেৰ প্ৰতি আশীৰ্বাদ আৰু দিহা পৰামৰ্শ আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। আনটো বিষয় হ'ল অসম চুক্তিৰ ৬ নম্বৰ দফা অনুসৰি সাংবিধানিক ৰক্ষা কবচ। আৰু এইটো কথা স্পষ্ট যে বিপ্লৱ শৰ্মা কমিটিয়ে অসমৰ খিলঞ্জীয়া মানুহক কি সাংবিধানিক ৰক্ষা কবচৰ প্ৰয়োজন নিৰ্দিষ্ট পৰামৰ্শ দিছে। অসম চৰকাৰৰ কেবিনেটৰ পিছত অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে ৫৭টা বিষয় ৰাজ্য চৰকাৰৰ আওতাত থকা বিষয় কাৰ্যকৰী কৰিব, বাকীখিনি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কেন্দ্ৰীয় চৰকাৰৰ লগত টিক আপ কৰিব। আমি অসম চৰকাৰৰ কেবিনেটে অসম চৰকাৰৰ আওতাত থকা বিষয়সমূহ কাৰ্যকৰী কৰিম বুলি কেবিনেটে লোৱা সিদ্ধান্তক আমি ইতিবাচকভাৱে গণ্য কৰিছোঁ, গ্ৰহণ কৰিছোঁ আৰু প্ৰতিবেদনৰ সকলো পৰামৰ্শ কাৰ্যকৰী কৰিবলৈ আমি আহ্বান আৰু দাবী জনাইছোঁ। আৰু প্ৰতিবেদনৰ সকলো পৰামৰ্শ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত অসম ছাত্ৰ সন্থাই আমাৰ তৰফৰ পৰা সম্পূৰ্ণ সহযোগিতা আমি আগবঢ়াই যাম। চৰকাৰে আমাৰ লগত আলোচনা কৰি গৈছে। আলোচনাৰ জৰিয়তে সমস্যাবিলাকৰ সমাধান, ইয়াৰ ফলাফললৈ ৰূপান্তৰ হওক, এই কথা আমি আশা কৰিছোঁ। দ্বিতীয় কথাটো হ'ল কেন্দ্ৰীয় চৰকাৰৰ আওতাত থকা যিবোৰ বিষয়, সেই বিষয়সমূহ যাতে ফলাফললৈ ৰূপান্তৰ হয়, এই ক্ষেত্ৰত অসম চৰকাৰে বলিষ্ঠ পদক্ষেপ ল'ব লাগিব। প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী ডাঙৰীয়াই কৈছিল দাড়ি কমা সহ কাৰ্যকৰী কৰিম। গতিকে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী ডাঙৰীয়াৰ দায়িত্ব যাতে বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনৰ সকলো পৰামৰ্শ কাৰ্যকৰী কৰিবলৈ ফলপ্ৰসূ ব্যৱস্থা লয়, কাৰণ কমিটিখন গঠন কৰিছিল কেন্দ্ৰীয় চৰকাৰে। গতিকে আমাক সাংবিধানিক ৰক্ষা কবচ লাগিবই। গতিকে সাংবিধানিক ৰক্ষা কবচ সম্পৰ্কত অসম চৰকাৰৰ সিদ্ধান্তক আমি ইতিবাচক হিচাপে আমি গ্ৰহণ কৰি আমি আগবাঢ়ি যাম, কাৰণ অসমৰ জনসাধাৰণ আমাক লাগে ফলাফল পাবৰ কাৰণে আমি সকলো ধৰণৰ পদক্ষেপ ল'ম
আৰু প্ৰতিবেদনৰ সকলো পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰৰ আওতাত থকা অসম চৰকাৰৰ আওতাত থকা সকলো পৰামৰ্শই কাৰ্যকৰী হ'ব লাগিব আৰু এই ফলাফল পাবৰ কাৰণে সদৌসম ছাত্ৰসন্থাই সকলো ধৰণৰ ইতিবাচক পদক্ষেপ আমি গ্ৰহণ কৰি যাম কেৱল মাত্ৰ ক'ব খোজোঁ যে এই বিষয়সমূহ ফলাফললৈ ৰূপান্তৰ হ'লে অসমৰ জনসাধাৰণ আৰু ছাত্ৰসন্থা আশ্বস্ত হ'ব এই বিষয়ত আমাৰ নিৰৱচ্ছিন্ন পদক্ষেপ আমি আগুৱাই যাম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।